নমস্কাৰ সকলোকে স্বাগতম জনাইছো কম্পাৰেটিভ পইণ্টছত অৰ্থাৎ সি পইণ্টছত আমি অলৰেডি দুটা ক্লাছ সিম্পল ইন্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইন্টাৰেষ্টৰ ওপৰত কোৱা হৈছে তো যিসকলে প্ৰথম দুটা ক্লাছ চোৱা নাই তো আশাকৰো প্ৰথম ক্লাছ দুটা যাতে চাই তো আজি সিম্পল ইন্টাৰেষ্টৰ তৃতীয় নম্বৰ ক্লাছ আৰু তৃতীয় নম্বৰ ক্লাছত আমি টাইপ 1 অৰ্থাৎ প্ৰত্যেকটো এটা টাইপ 1 এ আমি সিৰিজটো ষ্টাৰ্ট কৰিছো আমি টাইপ 1 কোৱেশ্চন আজি ষ্টাৰ্ট কৰিম এইবিলাক কোৱেশ্চন যিকোনো এক্সামত আহি থকা দেখা যায় তো মই ভাবো এই কোৱেশ্চনটো ইমান ইম্পৰ্টেন্ট নহয় যিমান কনসেপ্টটো ইম্পৰ্টেন্ট তো কনসেপ্টটো বেছিকে ইম্পৰ্টেন্ট দিবা সেই কোৱেশ্চনটো যে এনে টাইপৰ কোৱেশ্চনে বা সেম টাইপৰ আহিব এনেকুৱা নহয় যাতে বেলেগ যাতে ভেৰিয়েবল বিলাক চেঞ্জ কৰি দিলেও যাতে পাৰা এইটোই মই ক'ব বিচাৰিছো সো টাইপ নম্বৰ কোৱেশ্চন কি কৈছে চাবা টাইপ নম্বৰ 1 টো চাবা তো কোৱেশ্চনটো কি দিয়া আছে যে a gave কি দিয়া আছে সৰি কোৱেশ্চনটো দিয়া আছে যে ফাইন্ড সিম্পল ইন্টাৰেষ্ট অন rs 7300 at 5% rate from 11 May কি কৈছে 11 May 1987 to 10 September 1987 and both days included ইয়াত কি কৈছে সোয়া যে আমাক সিম্পল ইন্টারেস্ট ওলাব দিছে দে 7300 টকাৰ ওপৰত 5% হাৰত এইটো ডিউৰেচনত 11 মেৰ পৰা ষ্টাৰ্ট কৰি 11 মে 1987 পইচাটো লৈছে আৰু ঘুৰাই দিব ধৰিলা ঘুৰাই দিব 10 সেপ্টেম্বৰ 1987 এই ইয়াৰ ভিতৰত যি কেইদিন আছে সেই কেইদিনৰ কি ওলাব দিছে সিম্পল ইন্টারেস্ট ওলাব দিছে তো সোয়া আমাক ইয়াত দিয়া আছে কি ফার্স্ট দিয়া আছে কি হেতু চাবা ফার্স্ট দিয়া আছে কি আমাৰ ইয়াত সোয়া আমাৰ ইয়াত পি দিয়া আছে প্ৰথমতে পি অৰ্থাৎ মূলধন প্ৰিন্সিপাল দিয়া আছে কিমান 300 ঠিক ওকে এইবাৰ দিয়া আছে কিমান আৰ অৰ্থাৎ ৰেট কিমান দিয়া আছে আমাৰ 5% আৰু টি অৰ্থাৎ টি সময় আমাক কিমান দিয়া আছে তো সময় আমাক টু ডাইৰেক্টলি মেনশন কৰি দিয়া নাই আমাক এনেকে দিছে যে 11 মে 1987 পৰা কি আছিল 10 সেপ্টেম্বৰ 1987 অৰ্থাৎ এটো তো সেম থাকিব ইয়াৰ পৰা আমি কম্পাউণ্ড যে সেম বছৰ জাস্ট মাহ কেইটা চেঞ্জ হ'ব তো কিমান দিন হ'ব ইয়াৰ পৰা কাউন্ট কৰাচোন তো 11 মেৰ পৰা যদি যায় তো 11 মেৰ পৰা যদি যায় তো ইয়াৰ পৰা আকৌ কি হ'ব ইয়াৰ পৰা কি হ'ব 11 মে টু চাবা 21 দিন পাম আমি মে মাহৰ কিমান দিন পাম 21 দিন পাম 11 মে তো গুছি গল হয় না আৰু বাকি যি কেদিন থাকিব সেই কেদিন হ'ব কি হ'ব 21 দিন থাকিব তো মেৰ পৰা আহিব কি জুন মাহটো কি 30 মাহ গতিকে 30 দিন পাম তাৰ পিছত কি হ'ব জুলাই মাহটো কি পাম জুলাই মাহটো হৈছে 31 মাহ গতিকে 31 দিন পাম আৰু সেপ্টেম্বৰ মাহটো কি হ'ব 10 দিন অলৰেডি গুছি গৈছে বুজিছে না 10 সেপ্টেম্বৰ লৈকে গৈছে তো 10 সেপ্টেম্বৰ 10 দিন তো সেপ্টেম্বৰত আমি অলৰেডি কিমান পাম 10 দিন বুলিয়ে কৈছে 10 দিন পিছত তো সমাপ্ত হ'ব তেতিয়া পইচাটো ঘূৰাই দিব লাগিব অৰ্থাৎ সিম্পল ইন্টারেস্ট চলা পৰিছে তো টোটাল ডেজ আমাৰ কি হ'ব 21 30 31 আৰু 10 তো টোটাল আমি কাউন্ট কৰিলে কি হ'ব 3 কি হ'ব 12 অৰ্থাৎ 365 দিনৰ 123 দিনৰ আমি কি দিব লাগে সিম্পল ইন্টারেস্ট দিব লাগে তো ইয়াৰ পৰা আমি বুজি পালো তো আমাৰ সিম্পল ইন্টারেস্টৰ সূত্ৰটো কি আছিল ডাইৰেক্ট SI ইকুয়াল কি আছিল চাবা দেই SI ইকুয়াল কি আছিল PRT ডিভাইডেড বাই 100 হয় না তো আমাৰ সোয়া P মানে দিয়া আছে কিমান 7300 দিয়া আছে R আমাৰ দিয়া আছে 5 আৰু T দিয়া আছে কিমান 123 কিমানৰ ভিতৰত কিমান দিনৰ ভিতৰত 365 দিনৰ ভিতৰত দেই এৰ দিনত কনভার্ট কৰিছো এইকেটা আমি কেনে 3 দি কৰিছো 365 দিন তো এইটো যদি আমি কাটাকাটি কৰো কেনে কাটাকাটি কৰিম সবা দুটা শূন্য আছে ইয়াৰ দুটা শূন্য আছে ঠিক আছে এবাৰ তুমি কি কৰা 5 দি একবাৰ যাব 5 দি 36 কিমান যাব 5 7 গুণ 35 কে 15 হল 5 3 গুণ 15 তো 73 গুছি গল তো থাকিল আমাৰ কিমান 123 আর কি হবো simple interest so is the correct answer is 123 okay
তো ইয়াৰ হেকনাই সিম্পল ইন্টারেস্ট ওলাব দিছে জাস্ট এই মাহ কেটা কাউন্ট কৰিব লাগিব তো তোমালোকে অলপ ধ্যান দিবা যে জানুৱাৰী ফেব্ৰুৱাৰী কোনটো মাহত কিমান দিন হয় তো কিছুমান 31 আছে আৰু এটাই আছে ফেব্ৰুৱাৰী যেটো নাকি 28 ডে আৰু লিপ ইয়াৰ ডে হলে কি হয় 29 ডেজ হয় তো এইটো অলপ ধ্যান দিবা তো এনে টাইপৰ কোৱেশ্চন আহিলে আশা কৰো তোমালোকে পাৰবা তো এবাৰ নেক্সট কোৱেশ্চন টু চাবা Next question to Saba. Next question to ki koise je what amount at 5% annual rate of simple interest will give interest of Rs2 or the 2 rupees per day. 2 টাকা যদি per day দিয়ে তেন্তিয়া simple interest to কিমান দিয়ে কৈছে যে per day দিয়ে কৈছে 365 দিন দিয়ে কৈছে 2 টাকা কই তো 365 দিন আমাৰ ইয়াত দিয়া আছে কি চাবা আর দিয়া আছে কিমান 5% ঠিক আছে আৰু ডে অর্থাৎ টাইম টু দিয়া আছে কিমান ডে টাইম টু দিয়া আছে আমাৰ কি দিয়া আছে টাইম টু আমাৰ ইয়াত কোনো মেনশন নাই পার ডে গৈছে মানে এক যদি দিয়া মেনশন যদি দিয়া না থাকে তুমি এটো 1 ইয়ার গুৰি ধৰি লবা তো আমাক অলাবাৰিছে পিবি অলাবাৰিছে এসআই কিন্তু ইয়াত দিছে সিম্পল কি কৈছে উইল বি গিভেন ইন্টারেস্ট অফ rs2 পার ডে তো এক বছর যদি পার ডে দিয়ে যদি এক বছর দিয়ে এক দিনত যদি 2 টাকা দিয়ে তেন্তে পার এনেকৈ 365 দিন দিলে কিমান হ'ব 2 ইনটু কি হ'ব 2 ইনটু 365 এটো দিব তো আমাক ওলাবাৰিছে আমাক কি ওলাবাৰিছে পি ওলাবাৰিছে আৰু সময় দিয়া আছে কিমান 1 ইয়াৰ সময় কিমান দিয়া আছে 1 ইয়ার্স দিয়া আছে তো আমাৰ পি ওলাবাৰিছে তো এক সিম্পল কি হ'ব SI is equal PRT divided by কিমান হ'ব 100 তো SI আমাৰ কিমান দিয়া আছে SI দিয়া আছে 2 into 35 সৰি দে এইটো চাবালো কি হ'ব 365 is equal P আমাক ওলাব দিছে into R কিমান দিয়া আছে 5% আৰু T দিয়া আছে 1 divided by কিমান 100 তো এইটো কি হ'ব এইটো তুমি কি কৰিবা এবাৰ চাবা ইয়াৰ পৰা কাটাকাটি যায় না এটো সবা 5 1 গুণ 5 5 2 গুণ 10 শূন্য অর্থাৎ এগেটা পূরণ কৰিলে কি হ'ব আমি প্রিন্সিপাল টু পাই যাম 365 ইনটু 2 ইজুকেল ইয়া থাকিল p অনলি p থাকিল তো এগেটা যদি ক্যালকুলেশন কৰা ডাইরেক্টলি ক্যালকুলেশন চাবা এয়া কি হ'ব 40 হ'ব 40 365 এগেটা যদি ক্যালকুলেশন কৰা অর্থাৎ পূরণ যদি কৰা তেতিয়া কিমান পাবা 14600 অর্থাৎ প্রিন্সিপাল টু পাবা কি হবে 1 লাখ কিমান পাবা 14600 টাকা পাবা ঠিক আছে এই প্রশ্নটো কি কৈছে যে হোয়াট অ্যামাউন্ট দে 5% হাৰত যদি এনুয়ালি দিয়া হয় তেতিয়াতে আৰু এনুয়ালি দিয়া হয় আৰু উইল বি গিভ এন ইন্টারেস্ট অফ 2 পার ডে 2 টাকা যদি পার ডে দিয়া হয় ইন্টারেস্ট টু 2 টাকা প্রত্যেক দিনে যদি 2 টাকা দিয়া হয় মূলধনটো কিমান হ'ব এক বছৰত 5% হাৰত তো মূলধনটো আমাৰ কি হ'ব 14600 টাকা তো সেম প্যাটাৰ্নৰ আৰু এটা কোৱেশ্চন কৰিছো যে তোমালোকৰ ৰিভিজন কৰাত ভাল হয় তো চাবা কি কৈছে নেক্সট কোৱেশ্চনটো কৈছে যে হোৱাট এমাউন্ট এট 10% এনুৱেল ৰেট অফ সিম্পল ইন্টারেস্ট উইল গিভ ইন্টারেস্ট অফ rs3 পার ডে ইয়াত কি কৈছে যে কিমান টাকা সিম্পল ইন্টারেস্ট দিয়ে ডেইলি 3 টাকা কৈ যদি দিয়ে অর্থাৎ rs কিমান r কিমান দিয়া আছে r দিয়া আছে 10% ঠিক আছে r যদি তোমাক দিয়া আছে 10% r দিয়া আছে 10% আৰু টাইম টু দিয়া আছে কিমান 1 ইয়াৰ আৰু সিম্পল ইন্টারেস্ট কিমান দিয়া আছে ইয়াত দিয়া আছে সোয়া 3 টাকা কৈ পার ডে দিয়ে কিমান বছর দিয়ে 1 বছর দিয়ে তো 1 বছর আমি জানো দে 365 দিন কিমান টাকা কৈ দিয়ে 3 টাকা কৈ দিয়ে তো 365 তো আমি ডাইরেক্টলি आंसर টু কেনেকে হ'ব সিম্পল ইন্টারেস্ট ইজ ইকুয়াল PRT ডিভাইডেড বাই 100 সিম্পল ইন্টারেস্ট কি হ'ব 365 into 3 ইজ ইকুয়াল P মানস P তো ওলাবাই দিছে আমাক R কি হ'ব 10% আৰু T আমাৰ কিমান দি আছে 1 ডিভাইডেড বাই 100 তো এটো কি করবে এটো কাটা যাব তো থাকি 365 into 3 10 টু ইখালে পুরো হরণ আছে ইফালে আহিলে কি হ'ব পুরন p এক গুণ কি হ'ব p
অৰ্থাৎ 365 ইনটু 3 10 গুণ 30 অৰ্থাৎ পি কি হল এটো এইকেটা ক্যালকুলেশন কৰিলে আমি কি পাম 10,950 रुपीस পাম অৰ্থাৎ প্ৰিন্সিপালটো মূলধনটো কি হ'ব 10,950 অৰ্থাৎ কি যদি 10,009 যদি ডেইলি তোমাৰ অৰ্থাৎ পাৰ ডে যদি 3টা কৈ সিম্পল ইন্টারেস্ট দিয়ে 10% হাৰত এবছৰ যদি দিয়ে তেতিয়া তোমাৰ মূলধনটো হ'ব কিমান মূলধনটো হ'ব 10,950 ঠিক আছে বুজি পাইছা তো আজিৰ ক্লাসটো ইমানতে সামৰিলো নেক্সট ক্লাসত আমি আকৌ কোশ্চেন কেইটামান আৰু বেলেগ বেলেগ কোশ্চেন আছে সেইবিলাক কোশ্চেন আকৌ ডিসকাস কৰিম তো আজিৰ ভিডিওটো ইমানতে সামৰিম থ্যাংক ইউ সো মাচ